নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এএনএম নাৰ্ছিং 2024 বৰ্ষৰ বাবে অনলাইন ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা তো অপেক্ষাৰ অন্ত পৰিল যেহেতু আপোনালোকৰ বাবে এটা সুখবৰ এই বৰ্ষৰ লাষ্ট চান্স হয় যোনসকল কেণ্ডিডেটে এএনএম নাৰ্ছিঙৰ এক্সাম দিম বুলি ভাবিছে তেন্তে আমাৰ লগত জড়িত হৈ থাকিব শেষলৈকে আপোনালোকৰ ক্লাছসমূহৰ লগতে কাউন্সেলিঙৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লগতে কাউন্সেলিঙলৈ কি কি ডকুমেণ্টছ নিব সকলোবোৰ আমি এই চেনেলত আপডেটসমূহ দি থাকোঁ তো এএনএম নাৰ্ছিং কৰিবৰ বাবে আপোনালোকে আৰ্ট সায়েন্স বা কমাৰ্চৰ কোনো এটা ষ্ট্ৰীমৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব সকলোৱে আবেদন কৰিব পাৰিব পাৰ্চেণ্টেজৰ কোনো কথা নাই তো সকলো তথ্য এই ভিডিঅ'ত পাই যাব লাষ্ট ডেট অনলাইনৰ 7 ছেপ্টেম্বৰ হয় যেহেতু ইম্পৰ্টেণ্ট হয় লাষ্ট ডেটটো জনাটো লাষ্ট ডেট যোৱাৰ পিছত কোনো একো কৰিব নোৱাৰে সেই গতিকে সময় থাকোঁতে আপোনালোকে অনলাইনসমূহ কৰি ল'বলৈ অনুৰোধ জনালোঁ আৰু সকলো ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰে পৰা আমি এএনএম নাৰ্ছিঙৰ চিলেবাছখন ফুল্লি চাম লগতে আপোনালোকৰ ক্লাছসমূহ ষ্টাৰ্ট কৰিম তো স্কিপ নকৰিব আমি ডিটেইলছখিনি চাই লওঁ তো এক্সাম নেম হৈছে এএনএম ডাবল 2024 বৰ্ষৰ আৰু কোৰ্স এএনএম কোৰ্স অৰ্গেনাইজেশ্যন ডিএছএছ FW আসাম কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব এপ্লিকেশ্যন ফিজটো 1500 টকা আৰু যদি স্পেচিয়েল কেটেগৰী বা আপোনালোকৰ যোনখিনি গভৰ্ণমেণ্ট আণ্ডাৰত ৰিজাৰ্ভেশ্যন থাকে সেইখিনিৰ বাবে 1200 টকা হ'ব মেবি মই এইখিনি দেখাম বাৰু পিছলৈ আৰু ষ্টাৰ্ট ডেট 12 আগষ্ট অথবা আজিৰে পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আবেদন কেনেকৈ কৰিব আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই দিম লগতে আপোনালোকৰ যেতিয়ালৈকে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ নেদেখাওঁ তেতিয়ালৈকে আপোনালোকে অনলাইনটো নকৰিব বুলি অনুৰোধ জনাইছোঁ কিয়নো যদি আপোনালোকৰ ভুল হৈ যায় টকাটো এনেই যাব গুচি যাব সেই গতিকে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম এবাৰ আপোনালোকে সেইখিনি চাই লৈ কৰিব বা অনলাইন দোকানতো যাব পাৰে বা আমাৰ টিমকো কণ্টেক্ট কৰিব পাৰে আপোনালোকৰ অনলাইনটোৰ বাবে লাষ্ট ডেট 7 ছেপ্টেম্বৰ 2024 তো ডকুমেণ্ট কি লাগিব সেইখিনি চাই লওঁ প্ৰথমে তো আসাম এএনএম এডমিশ্যন 2024 বৰ্ষৰ এএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন বা এএনএম ডাবল বুলি কয় 2024 বৰ্ষৰ একাডেমিক ছেশ্যন 2024 আৰু 25 নেম অফ দি ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেই আপোনালোকক কণ্টেক্ট কৰিব যিহেতু নেম অফ দি ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ বা ডিএছএছ বুলি কৈছিলোঁ হেল্পলাইন নাম্বাৰ যদি আপোনালোকৰ কেণ্ডিডেটৰ কোনো কোৱেৰি থাকে বা ডাউট থাকে তেন্তে এইটো নাম্বাৰত কণ্টেক্ট কৰি সকলো ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেটছ হু হেভ পাছড ক্লাছ 12 ফ্ৰম এ ৰিকগনাইজড বৰ্ড আৰ এলিজিবল ফৰ এডমিশ্যন তো ইয়াতে কেৱল মাত্ৰ 12 পাছহে কৈছে ইয়াতে গ্ৰেছ মাৰ্ক বা বেটাৰমেণ্ট দিয়া সেইখিনি কোনো উল্লেখ কৰা নাই তো পাৰ্চেণ্টেজৰো ইয়াতে উল্লেখ কৰা নাই সকলোৱে আবেদন কৰিব পাৰিব 12 পাছ হ'লে হৈছে আৰ্ট সায়েন্স কথা নাই 12 পাছ ইয়াতে এজ লিমিট দিয়া আছে 17 বছৰৰ পৰা আপোনালোকৰ 35 বছৰৰ ওপৰ হ'ব নালাগিব আৰু যোনখিনি অংগনবাদী ৱৰ্কাৰ হয় আশা ৱৰ্কাৰ হয় বা ট্ৰেইন ডায়েছ হয় সেইখিনিৰ বয়স 35ৰ পৰা 42 বছৰলৈকে আবেদন কৰিব পাৰিব তো ফিজসমূহ চাব এক্সামিনেশ্যন ফিজ অফ SSUSS এএনএম এডমিশ্যন তো ইয়াতে দিয়া আছে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু পে এ নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফিজ অফ Rs 1500 তো যোনটো পইচা আপোনালোকে পে' কৰিব এইটো ৰিফাণ্ডেবল নহয় বা ঘূৰাই দিয়া নহয় আপোনালোকে ফেইল কৰক পাছ কৰক এক্সাম দিয়ক নিদিয়ক কোনো কথা নাই আপোনালোকৰ ৰিফাণ্ড নকৰে জেনেৰেল কেটেগৰীৰ বাবে 1500 টকা আৰু 1200 টকাটো হৈছে SC ST EWS OBC MOBC কেটেগৰীৰ কাৰণে আৰু এএনএম এণ্ট্ৰেন্স এক্সাম ডিটেইলছটো আপোনালোকে দি দিয়ে আগতীয়াকৈ সেইকাৰণে ভাল হয় যিহেতু আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ তো ডেট অফ এক্সাম 22 ছেপ্টেম্বৰত আপোনালোকৰ এক্সাম হ'ব অফলাইন হ'ব যিহেতু OMR বেছ টেষ্ট হয় সকলোবোৰ পিছলৈ বুজাই গৈ থাকিম বাৰু আপোনালোকে কিন্তু এএনএমৰ যদি এক্সাম দিম বুলি ভাবিছে তেন্তে আজিৰ পৰা প্ৰিপেৰেশ্যন কৰিব পাৰিব আমাৰ সৈতে টাইম অফ এক্সাম 11 বজাৰ পৰা 1 বজালৈ হ'ব ডিউৰেশ্যন অফ এক্সাম 2 আৱাৰ্ছ টাইপ অফ কুৱেশ্যনছ মাল্টিপল চইচ কুৱেশ্যনছ বা MCQ নাম্বাৰ অফ কুৱেশ্যনছ 50 MCQ 50টা MCQ আহিব আৰু টোটেল মাৰ্ক 100 মাৰ্ক প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ দিয়া থাকিব
আৰু ইয়াতে নিগেটিভ মাৰ্কিঙৰ বহুতে কুৱেশ্যন সোধে শেষত ইয়াতে দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কিং ইয়াতে আপোনালোকে ভুল কৰিলেও নিগেটিভ মাৰ্ক নাই বুলি ইয়াতে দি আছে তো এক্সাম মিডিয়াম অফ এক্সাম দি কুৱেশ্যন পেপাৰ উইল বি ৰিটেন ইন ইংলিছ এণ্ড আছামিজ দুটা লেংগুৱেজতে আহিব ইংলিছ আৰু আছামিজত সৰি তাৰপিছতে এক্সাম চেণ্টাৰ আপোনালোকে চুজ কৰিব পাৰিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট তেজপুৰ ডিফু লখিমপুৰ এণ্ড কোকৰাঝাৰ চিলেবাছসমূহ দিয়া আছে চাই ল'ব এএনএম এণ্ট্ৰেন্স এক্সাম এএনএম ডাবল 2024 বৰ্ষৰ উইল বি বেছড অন দি 10 ষ্টেণ্ডাৰ্ড চিলেবাছ তো 10 ষ্টেণ্ডাৰ্ড চিলেবাছখিনিয়ে আপোনালোকে পঢ়িব লাগিব জিএনএমত যেনেকৈ আমি হেল্প কৰিছিলোঁ আপোনালোকক এএনএমতো হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি আমাৰ পৰা ই বুকসমূহ ল'ব বিচাৰে তেন্তে ই বুকসমূহ ল'ব পাৰিব অল চিলেবাছ আছে আপোনালোকে 7086697406 যোনসকলে জিএনএমৰ বাবে ই বুক লৈছিলে তেওঁলোকে নিশ্চয়কৈ গম পায় যে কিমান কমন পৰিছিলে সকলোৱে কমেণ্ট ছেকশ্যন এতিয়াও মেমৰি বেছ এনচাৰ কিট আপোনালোকে চাব পাৰে 70+ MCQ বা কুৱেশ্যন কমন পৰিছিলে বুলি তেওঁলোকে কৈছিলে আৰু যোনসকলে জিএনএমৰ বাবে ই বুকসমূহ পাৰ্চেছ কৰিছিলে তেওঁলোকে পাৰ্চেছ নকৰিলেও হ'ব আৰু যোনসকলে কৰা নাছিলে তেওঁলোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰে ই বুকৰ বাবে লগতে অনলাইন এপ্লিকেশ্যনৰ বাবে অনলাইন এপ্লিকেশ্যনো কৰি দিয়া হয় আপোনালোকে যদি বিচাৰে আমাৰ টিমক অনলাইন এপ্লাইও আপোনালোকৰ কৰি দিয়া হ'ব তো ইয়াতে চাব কেনেকুৱা সাবজেক্ট আহিব বা জিএনএমৰ দৰে হয় ইংলিছ মেথছ জেনেৰেল সায়েন্স তিনটা পাৰ্টত আহিব কিন্তু কুৱেশ্যনসমূহৰ লেভেলখিনি বা 50টা MCQ আহিব এটা কুৱেশ্যনত 2 নম্বৰকে 100 নম্বৰ আহিব ইয়াতে চাব ইংলিছৰ 20টা কুৱেশ্যন আহিব মাৰ্ক হ'ব 40 মেথছৰ 15টা কুৱেশ্যন আহিব 30 হ'ব জেনেৰেল সায়েন্সৰ 15 ইফালে মাৰ্ক হ'ব 30 তো ইয়াতে চাব কিছুমান ইম্পৰ্টেণ্ট ডেট দিয়া আছে এএনএম এডমিশ্যনৰ বিষয়ে এপ্লিকেশ্যন ষ্টাৰ্ট 22 আগষ্ট অথবা আজিৰে পৰা এতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন লাষ্ট ডেট 7 ছেপ্টেম্বৰ এডমিট কাৰ্ড ইছ্যু হ'ব 16 ছেপ্টেম্বৰ আৰু এক্সামটো হ'ব 22 ছেপ্টেম্বৰ বেছি কেইদিন নাই পুৰা সম্পূৰ্ণ আজিৰ পৰা হিচাপ কৰিলে এক্সামলৈকে এমাহ আছে এমাহত আপোনালোকৰ সিলেবাছ কমপ্লিট কৰা হ'ব তো বিশেষকৈ আপোনালোকে ই বুকসমূহ পাৰ্চেছ কৰিব কিয়নো ই বুকত অল সিলেবাছ কভাৰ কৰি থোৱা আছে যদি আপোনালোকৰ বিশ্বাস নহয় তেন্তে মেমৰি বেছ জিএনএম নাৰ্ছিঙৰ মেমৰি বেছ যোনটো পাৰ্ট 1 বা পাৰ্ট 2 আমি ভিডিঅ' প্ৰভাইড কৰিছোঁ যোনখিনি কেণ্ডিডেটে এক্সাম দি আহি আমাক কুৱেশ্যন শ্বেয়াৰ কৰিছে সেইখিনি একজেক্ট 60+ মই ভাবোঁ কেণ্ডিডেটে 70+ কৈছে কিন্তু মই ভাবোঁ 60+ হ'লেও কমন পৰিছে তো আপোনালোকে যদি পাছ কৰিব বিচাৰে বা আপোনালোকৰ যদি এগৰাকী নাৰ্ছ হোৱাৰ সপোন আছে তেন্তে ই বুকসমূহ পাৰ্চেছ কৰিব বুলি আশা কৰিলোঁ তো অনলাইন এপ্লিকেশ্যন লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'বলৈ নাপাহৰিব আৰু অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম তাতে ক্লিক কৰি সকলো ডিটেইলছ আপোনালোকে এবাৰ যদি চাব বিচাৰে তেন্তে চাব পাৰে নাচালেও হ'ব মই গোটেইখিনি আপোনালোকক ডিটেইলছত বহলাই ক'লোঁ তো এয়া আছিলে আপোনালোকৰ এএনএম নাৰ্ছিঙৰ এডমিশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে তো যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকে অনলাইনসমূহ অতি সোনকালে কৰি ল'ব তো এনে ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাব তো নেক্সট লগ পাম ধন্যবাদ